বাতৰিলৈ স্বাগতম জনাইছো ষ্টুডিঅ'ত মই সৌৰভ গাৰ্গ ৰূপৈহাটত আৰক্ষী আৰু গৰুচৰৰ বাহনৰ খেদাখেদি আগে গৰুচৰৰ গাড়ী পিছে আৰক্ষীৰ বাহন খেদাখেদিৰ মাজতেই চলন্ত বাহনৰ পৰা পেলালে চুৰাং গৰু নগাঁৱৰ নলতলী ৰাজ্যিক ঘাইপথত মাজনিশা সংঘটিত হ'ল এই ভয়ংকৰ ঘটনাটো মাজ ৰাস্তাতেই চলন্ত বাহনৰ পৰা দুটা গৰু পেলাই থৈ গ'ল এই গৰুচৰৰ দলটোৱে আৰু পলায়ন কৰিবলৈ সক্ষম হৈছে পেলাই থৈ যোৱা গৰু দুটা উদ্ধাৰ কৰিলে ৰূপৈহাট আৰক্ষীয়ে ৰূপহীৰ পৰা শালপাৰালৈ আৰক্ষী গৰুচৰৰ বাহনৰ খেদাখেদি দেখিবলৈ পোৱা গ'ল গৰুচৰৰ দলটোত আৰক্ষীৰ পৰা পলাই খাৰিবলৈ সক্ষম হৈছে ৰূপৈহাট আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত চলাই আছে অভিযান কেমেৰা স্ক্ৰিনত এই ভয়ংকৰ দৃশ্য দেখিবলৈ পাইছে ৰূপৈহাটৰ এই দৃশ্য মাজনিশাৰ এই ঘটনা আৰক্ষী আৰু গৰুচৰৰ বাহনৰ খেদাখেদি আগে এখন গৰুচৰৰ গাড়ী আৰু পিছে আৰক্ষীৰ বাহন খেদি থকাৰ মাজতেই চলন্ত বাহনৰ পৰা চুৰাং গৰু পেলাই থৈ গ'ল গৰুচৰৰ দলটোৱে নগাঁও নলতলী ৰাজ্যিক ঘাইপথত মাজনিশা এই চাঞ্চল্যকৰ ঘটনা মাজ ৰাস্তাতেই চলন্ত বাহনৰ পৰা দুটাকৈ গৰু পেলাই থৈ গ'ল এই গৰুচৰৰ দলটোৱে আৰু পলায়ন কৰিবলৈ সক্ষম হৈছে এই গৰুচৰৰ দলটোৱে দিনক দিনে সেই অঞ্চলসমূহত গৰুচৰৰ উপদ্ৰৱ বৃদ্ধি পাবলৈ ধৰিছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে এক্সক্লুসিভ দৃশ্য দেখুৱাই আছো নিউজ 18 অসম নৰ্থ ইষ্টত ৰূপৈহাট আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে কিন্তু এই গৰুচৰ দলটো আৰক্ষীৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হৈছে আৰক্ষীয়ে গৰুচৰ দলটোক কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিছিল বহু অংশ তেওঁলোকক খেদি গৈছিল বহু জোৰ দুৱাৰ পাছত এই গৰুচৰ দলটোৱে বাহনৰ পৰা দুটাকৈ গৰু পেলাই সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হৈছে গুৱাহাটীৰ গণেশগুৰিত দুৰ্বৃত্তই লণ্ডভণ্ড কৰিলে ৰাজহুৱা সম্পত্তি সৌন্দৰ্য বৰ্ধনৰ বাবে ৰোপণ কৰা ফুলৰ টাব ভাঙি চুৰমাৰ কৰিলে একাংশ দুৰ্বৃত্তই গণেশগুৰি উৰণ ক্ষেত্ৰত ৰোপণ কৰা হৈছিল এই টাবসমূহ উৰণ ক্ষেত্ৰৰ ডিভাইডাৰ ফুলৰ টাব ভাঙি চুৰমাৰ কৰিলে অচিনাক্ত দুৰ্বৃত্তই গুৱাহাটী পৌৰ নিগমে উৰণ ক্ষেত্ৰখনত ৰোপণ কৰিছিল এই ফুলসমূহ বৃহস্পতিবাৰে নিশা সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনাটো গুৱাহাটী মহানগৰীত একাংশ দুৰ্বৃত্তৰ এই ভয়ংকৰ কাণ্ড গুৱাহাটীৰ গণেশগুৰিত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে ৰাজহুৱা সম্পত্তি সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিবোৰ ফুল ৰোপণ কৰা হৈছিল সেই ফুলৰ টাবসমূহ ভাঙি পেলালে ভাঙি চুৰমাৰ কৰিলে আৰু গণেশগুৰিৰ উৰণ ক্ষেত্ৰত ৰোপণ কৰা হৈছিল এই টাবসমূহ দিছপুৰ আৰক্ষী থানাৰ কাষতেই সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনাটো শেহতীয়াকৈ গুৱাহাটীত পৌৰ নিগমে উৰণ ক্ষেত্ৰত ৰোপণ কৰিছিল এই ফুলসমূহ বৃহস্পতিবাৰে নিশা সংঘটিত হ'ল এই চাঞ্চল্যকৰ ঘটনাটো গুৱাহাটী গণেশগুৰি এক্সক্লুসিভ দৃশ্য আপোনালোকক দেখুৱাই আছো গুৱাহাটীৰ গণেশগুৰিত একাংশ অচিনাক্ত দুৰ্বৃত্তই এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে লণ্ডভণ্ড কৰিছে ৰাজহুৱা সম্পত্তি সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিবোৰ ফুলৰ
পুলি ৰোপণ কৰা হৈছিল বা ফুলৰ টাব তাত ৰখা হৈছিল সেইবোৰ এফালৰ পৰা ভাঙি চুৰমাৰ কৰি পেলাইছে নিশাৰ ভাগত এই ঘটনা সংঘটিত হৈছে এই ঘটনাত কোন জড়িত সেই সন্দৰ্ভত তদন্ত আৰক্ষীয়ে কৰিছে কিন্তু গণেশগুৰি উৰণ সেতুৰ তলত এই যি কাণ্ড সংঘটিত কৰিলে সেই ঘটনাই সচেতন মহলক চিন্তিত কৰি তুলিছে যে এই সমগ্ৰ ঘটনাত গুৱাহাটীৰ যি সৌন্দৰ্যবৰ্ধৰ কাৰণে যিবোৰ কাম কৰা হৈছিল তাত কাৰ খেন চকু পৰিছে ব্ৰেকিং নিউজ স্বামীৰ ডাৰঘাপত প্ৰাণ গ'ল পত্নীৰ ডাৰঘাপত গুৰুতৰভাৱে আহত হৈছে এজন লোক গোৱালপাৰাৰ চিঙিমাৰিচৰত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড পৰকীয়া প্ৰেমৰ বাবে পত্নীক হত্যা কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে চাহেৰা খাতুনক ডাৰে ঘপিয়াই হত্যা কৰিলে মহিবুল ইছলামে মহিবুল ইছলামৰ ডাৰঘাপত আহত হৈছে জাহাংগীৰ আলী নামৰ আন এজন লোক অভিযুক্ত মহিবুল ইছলামক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে চাহেৰা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে আৰক্ষীয়ে আহত জাহাংগীৰ আলীক ভৰ্তি কৰা হৈছে হাস্পতালত নগাঁৱত ৰোগীয়া পত্নীক নিৰ্যাতন চলাই হত্যা কৃষি বিভাগৰ কৰ্মচাৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে জিলা কৃষি বিভাগৰ কৰ্মচাৰী ৰজত বৰাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে জ্যোৎস্না লস্কৰ নামৰ মহিলাগৰাকীক নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল জ্যোৎস্না সুৰামত্ত অৱস্থাত পত্নীক ৰজত বৰাই প্ৰায় নিৰ্যাতন চলাই আহিছিল জ্যোৎস্না লস্কৰৰ মৃত্যুৰ পাছতে ৰজত বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটো মানে জ্যোৎস্না লস্কৰ মই তেওঁৰ ভাইটি হয় সৰু ভাইটি নেফ্ৰলজি বিভাগত গুৱাহাটীত GMCত মানে ট্ৰিটমেণ্ট চলি আছিলে তাই দুইটা কিডনি বিকল হৈছে বুলি তাতে ডক্টৰে কৈছিলে কিন্তু তাই তথাপিও অলপ ইয়াতে ঘৰতে ৰাখিছিলে তাৰপিছত আনি পেলাই অসুবিধা হোৱাৰ কাৰণে তাই লাহে লাহে কিয়ৰ হৈছিলে তাৰপিছত মানে আপোনাৰ মোৰ যিজন ভিনদেউ থাকে এই ভিনদেউ মানে কি হয় সদায় তাইক মানে ড্ৰিংকছ কৰি লৈ পেলাই বাই ভনী লৈ পেলাই গালি গালাজ কৰি থাকে পইচা দিব লাগে আমাৰ ঘৰৰ ফালৰ পৰা পইচা দিব লাগে হেৰি কৰিব লাগে তাৰপিছত মানে এনেকুৱা তাইক মেণ্টেলি টৰ্চাৰ কৰি থাকে এদিন তাইতো নিজে কৈছে ফোন কৰি সেইখিনি ৰেকৰ্ডিং আছে ফোনত বাথৰুমলৈ চুচৰাই লৈ গৈছে সদায় আপোনাৰ গালি গালাজ কৰি থাকে মানে এনি টাইম মানে মেণ্টেলি টৰ্চাৰ কৰি থাকে আৰু মানে এই সজ্জাগত মানুহজনী যোৱাকালি শুনিছোঁ তাই ডেথ হৈছে বুলি কিন্তু তাৰ আগমুহূৰ্তত মোৰ সৰু বাইদেউজনীৰ লগত তাই কথা পাতিছে ডাঙৰ বাইদেউৰ লগতো কথা পাতিছে কিন্তু মানিছোঁ বাৰু কিডনি পেচেণ্ট বাৰু তেনেকুৱা নেফ্ৰলজি পেচেণ্ট ৰিকভাৰী নহয় তথাপিও ইমান ধুনীয়াকৈ কথা কৈ থকা মানুহজনী তেনেকৈ যে পটককৈ আধা ঘণ্টাৰ পিছত বা 1 ঘণ্টাৰ পিছত তেনেকৈ মৃত বুলি ক'লে কোনে বিশ্বাস কৰিব চৰকাৰে বানপীড়িত লোকক প্ৰদান কৰা 15,000 টকাৰ এককালীন সাহায্য প্ৰদানত ব্যাপক বিসংগতি বহু লোকৰ বেংক একাউণ্টত দুবাৰকৈ সোমাল চৰকাৰী বান সাহায্যৰ ধন যোৰহাট শিৱসাগৰ আৰু গোলাঘাটৰ প্ৰায় 3,000 লোকৰ SBI বেংক একাউণ্টত দুবাৰকৈ সোমাল বান সাহায্যৰ এককালীন সাহায্যৰ ধন একাংশ চৰকাৰী বিষয়া কৰ্মচাৰীৰ গাফিলতিৰ বাবে তালিকাত দুবাৰকৈ অন্তৰ্ভুক্ত হ'ল হিতাধিকাৰীৰ নাম যাৰ বাবে 15,000 টকাৰ সলনি 30,000 টকাকৈ সোমাল বান সাহায্য লগতে বানপীড়িতৰ নামত বহু ভুৱা হিতাধিকাৰীৰ বেংক একাউণ্টতো চৰকাৰী বান সাহায্যৰ ধন সোমোৱাৰ অভিযোগ উত্থাপন হৈছে বৰ্তমান SBIৰ বিষয়ে উৰে নিশা কাম কৰি অতিৰিক্তকৈ প্ৰদান কৰা ধনখিনি উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বহু একাউণ্ট ইতিমধ্যে হল কৰিছে বেংক কৰ্তৃপক্ষই শিৱসাগৰত বানপীড়িতৰ নামত ওলাইছে ভুৱা হিতাধিকাৰী চৰকাৰে প্ৰদান কৰা 15,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ নামত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন হৈছে বানত ক্ষতিগ্ৰস্ত নোহোৱা তথা বানত ঘৰবাৰী প্লাবিত নোহোৱা পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰি প্ৰকৃত ক্ষতিগ্ৰস্ত পৰিয়ালক বঞ্চিত কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে চৰকাৰী আৰ্থিক সাহায্যৰ পৰা বঞ্চিত হৈ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ক্ষোভ উজাৰিছে একাংশ বানত ক্ষতিগ্ৰস্ত পৰিয়াল পানীত যিসকল পৰিয়াল ক্ষতিগ্ৰস্ত হৈছে যিসকল পৰিয়ালৰ বাসগৃহ বানত প্লাবিত হৈছিলে সেই পৰিয়ালসমূহক তৎকালীনভাৱে 15,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে এইখিনিলৈকে ঠিকেই আছিলে কিন্তু ইয়াতে লাগিছে কেনা এই যি ব্যৱস্থা কৰিছে এই ব্যৱস্থাত ব্যাপক অনিয়ম তথা দুৰ্নীতিয়ে বৰ্তমান দেখা দিছে শিৱসাগৰ জিলাৰ লাচিত পঞ্চায়ত বেতবাৰী পঞ্চায়ত শিৱসাগৰ পৌৰসভা তেনেধৰণে প্ৰায়বিলাক পঞ্চায়ত এলেকাত বৰ্তমান বানত ক্ষতিগ্ৰস্ত নোহোৱা পৰিয়ালেও এই ধন লাভ কৰিবলৈ সক্ষম হৈছে অথচ
ক্ষতিগ্ৰস্ত হোৱা বহু পৰিয়ালৰ একাউণ্টত এতিয়ালৈকে সেই ধন সোমোৱা নাই। এই ক্ষেত্ৰত প্ৰশ্ন উঠিছে, যিসকলে এনেধৰণৰ ক্ষতিগ্ৰস্ত পৰিয়ালৰ তালিকা প্ৰস্তুত কৰিছিলে সেইসকল হ'ল আচলতে গাঁও প্ৰধান, সেইদৰে চৰকাৰী শিক্ষক কৰ্মচাৰী আছে। এনেধৰণে এখন কমিটি প্ৰস্তুত কৰি এনেধৰণৰ তালিকা প্ৰস্তুত কৰিছিলে। কিন্তু এতিয়া মূল প্ৰসংগটো হ'ল, যিসকলৰ বাসগৃহ বানপানীত প্লাবিত হোৱা নাছিলে বা ক্ষতিগ্ৰস্ত হোৱা নাছিলে, সেইসকল পৰিয়ালৰ নাম কেনেকৈ এই তালিকাত সোমাবলৈ পালে, তেওঁলোকৰ একাউণ্টত কি ধৰণে 15,000 টকাকৈ সোমাইছে, তাক লৈ বৰ্তমান প্ৰশ্ন উঠিছে। এই ক্ষতিগ্ৰস্ত পৰিয়ালসকলৰ একাউণ্টত ধন বৰ্তমানলৈকে সোমোৱা নাই, অথচ এইসকলৰ আগতেই ক্ষতিগ্ৰস্ত নোহোৱা বহু পৰিয়ালৰ একাউণ্টত সোমাইছে ধন। মই জানিব বিচাৰিম, বাইদেউ অকণমান এইফালে আহিব, কাহিনীটো কি হৈছে? বহু আচলতে ক্ষতিগ্ৰস্ত, যাৰ ঘৰত এটোপালো পানী সোমোৱা নাই তেনে পৰিয়ালো পাইছে বুলি এতিয়া আমাৰ ওচৰত বহু তথ্য আহিছে। হয়, তেনেকে বহুত আমি শুনিছো, বহুত মানুহক পানী না সোমোৱা যদিও পাই গৈছে। কিন্তু আমাৰ পানী হৈ 10 নং ৱাৰ্ডত পুৰা বোকা হৈ একদম অৱস্থা নাই ঘৰ, কিন্তু আমি 15,000 টকাটো পোৱা নাই। 10 নং ৱাৰ্ডৰ হয় আমি, কিন্তু আৰু বহুত মানুহ শুনিছো যে ঘৰ বুঢ়া নাই, তথাপি তেওঁলোকৰ একাউণ্টত একে ঘৰ মানে 2-3টা মানুহো সোমাই গৈছে। কিন্তু আমাৰ এটা হৈও সোমাবলৈ টান। আপোনালোকে চেক কৰক, ঘৰে ঘৰে চেক কৰক, ঘৰে ঘৰে চেক কৰিলে গম পাব যে এঘৰ মানুহে যে পানী হৈছে, এঘৰ মানুহ ডুবা নাই, গম পাব আপোনালোকে। সেইটো কাৰণে মানুহ পঠিয়াওক। আপুনি মানুহ চেক নকৰা নাছিলে নেকি? নাই কৰা নাই, তেনেকে কাগজ পত্ৰ লৈ গৈছে, দিছে আৰু সোমাইছে, পইচা পাইছে মানুহ। মুঠতে চেক কৰিব লাগে, কৰি মেলি দিয়ক, পইচা চবকে দিয়ক, চেক কৰি মেলি দিয়ক। দি মেলি যেনে তেনে আছো, তথাপি আমাক কোনো চাবলৈ যোৱা নাই, অখিলদাৰ চাবলৈ যোৱা নাই। কিন্তু আমি বস্তা কিনিছো, ফটা কাপোৰ পাৰি ঘৰ শুকুৱাইছো, ফেনৰ দিনটো চলাই লৈ শুকুৱাইছো, বস্তু বহুত ভাগি গৈছে, বিছনা চিছনা, কিন্তু আমাক চাবলৈ যোৱা নাই। আপুনি গাঁৱৰ নে চহৰৰ? আপুনি পৌৰসভাৰ বিষয়ববীয়াৰ ভূমিকা কি পাইছে নাই? কিবা আমি চাউল, দাইল, পানী এনেকা প্ৰথম কেইদিন পালো, সেইটো সাহায্য বেছিভাগে পাইছে। কিন্তু এই যি 15,000 টকা, ইয়াক লৈ বৰ্তমান ব্যাপক দুৰ্নীতি হৈছে। সেই শিৱসাগৰ জিলা আয়ুক্ত, আপোনালৈ আমাৰ পোনপটীয়া প্ৰশ্ন, এই ক্ষেত্ৰত তদন্ত হ'বনে? শিৱসাগৰৰ ৰাজহ বিষয়ালৈ আমাৰ প্ৰশ্ন, আপোনালোকে কিহৰ ভিত্তিত, কি যুক্তিত বানপানীত নোহোৱা মানুহৰ ঘৰত কেনেকৈ আপোনালোকে এনেধৰণে ভুৱা তালিকা প্ৰস্তুত কৰি ধন সোমোৱাবলৈ বাট মোকলাই দিছে? তিতাবৰৰ বৰহুলা উৰঙীয়া নামনি নেঘেৰীৰ একাংশ বানপীড়িতৰ ক্ষোভ। অঞ্চলটোৰ একাংশ বানাক্ৰান্ত বঞ্চিত চৰকাৰৰ এককালীন সাহায্যৰ পৰা। অসম চৰকাৰে বানপীড়িত পৰিয়ালসমূহক আগবঢ়াইছে 15,000 টকাকৈ। একাংশ বানপীড়িত লোকৰ নামত তালিকাত অন্তৰ্ভুক্ত নকৰাৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজৰ তৰফৰ পৰা। বৰহুলা পঞ্চায়তৰ অন্তৰ্গত নামনি নেঘেৰী 5 নম্বৰ ৱাৰ্ডত আচলতে যিসকল প্ৰকৃত হিতাধিকাৰী তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰীয়ে এককালীন সাহায্য ঘোষণা কৰিছিলে 15,000 টকাকৈ, সেই 15,000 টকাৰ পৰা বঞ্চিত হৈছে প্ৰকৃত কৃষকসকলে। আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাম আৰু যিসকল প্ৰকৃত গাঁওবাসী আছে তেওঁলোকে বঞ্চিত কৰা হৈছে তেওঁলোকৰ লগত কথা পাতিম। আচলতে এই গাঁওখনক একাংশক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আচলতে গোটেই বিষয়টো তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়া হস্তক্ষেপৰ দাবী জনাইছে স্থানীয় ৰাইজসকলে, কিয়নো এইসকল প্ৰকৃত কৃষক আৰু প্ৰকৃত বানাক্ৰান্ত লোক হয়, তেওঁলোকক বঞ্চিত কৰাৰ অভিযোগ হৈছে। শ বিঘা কৃষিভূমি নষ্ট হৈছে, তেওঁৰ ঘৰ বাৰী সকলো বানত প্লাবিত হৈছে। মই পোনে পোনে যাম, আচলতে যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ লগত কথা পাতিম। আচলতে বৰ্তমানে মই নিউজ 18 অসম দখলক দেখুৱাই লওঁ, পানীত সম্পূৰ্ণৰূপে প্লাবিত হৈছে, তেওঁ চোতালেদি পানী বৈ আছে এই গাঁওখনৰ। মই আপোনাৰ কোনখন গাঁৱৰ হয় আপোনাৰ? মই নামনি নেঘেৰী, মোৰ নাম শ্ৰীমতী বন্তি সোণোৱাল। আমাৰ ওচৰে পাজৰে দিছে, আমাৰ ইমান পানীত ডুব গৈ থকা মানুহে আমি একো সাহায্য নাপাওঁ। আপোনাৰ সকলো উটি গ'ল, উটি গ'ল। মোৰ ছাগলী এজনী মৰিলে, ধানৰ ভঁৰালটো খহি গ'ল। 9 বস্তাত যেন তেনেকৈ ধান উলিয়াই মই যেনেকৈ জীৱিত চাওঁ 4 বস্তামান ওলাব নেকি। আপুনি গ'লে মোৰ ঘৰত দেখি পাব, মই কিমান ডাঙৰ কুণ্ডা লৈ পিনি, এজন পথাৰত কৰ্মী মানুহ আহিছিলে তেওঁক লৈ পিনি মই সেই ভঁৰালটো যেন তেনেকৈ, ভঁৰাল নহয় মেয়ৰ হিচাপত মই তেনেকৈ ৰাখি থৈছোঁ। হয়, এগৰাকী আইতা আছে বয়সস্থ, তেওঁৰ ওচৰলৈ যাম। আচলতে মোৰ নাম পুনেশ্বৰী সোণোৱাল। এই কাঁহী বাতি নিলে আৰু চৌতও লৈ গ'ল, আৰু বৰষুণৰ বানপানীত পাকঘৰটো ভাগি পৰিলে। আপুনি কিবা সাহায্য পালে নাই? নাই পোৱা।
একো নাই, মোৰ বৃদ্ধ পেঞ্চনো নাই, এই অৰুণোদয়ো নাই, একো নাই। এতিয়া চৰকাৰৰ ফালৰ পৰা একো নাপালোঁ। হয়, চাওক মই দেখুৱাই আছোঁ গাঁওবাসী এনেদৰে ওলাই আহিছে। আচলতে সকলো আহিছে ইয়াত, বৃদ্ধৰ পৰা সকলো মহিলা ইয়াত ওলাই আহিছে। আচলতে তেওঁলোকে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে গাঁওখনত সকলোৱে বঞ্চিত হৈছে। আমাৰ মানে 25-26 ঘৰ মানুহ মানে বঞ্চিত, তাৰে 6 ঘৰ 7 ঘৰ মানে পালে, গম পায়নে? এতিয়া 15-16 ঘৰ মানে এতিয়াও মানে ঘৰৰ ভিতৰত গোটেই বস্তু পাতি কাপোৰ কানি চব নষ্ট হ'ল, চাউল ধান তাতে মানে একোটা বস্তু নিদিলে। হয়, আচলতে একাংশই ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু ইয়াৰ গোটেই পৰিৱেশটো মই দেখুৱাই লৈছোঁ। আচলতে বৰ্তমানো যি চোতাল আছে, আচলতে এই চোতাললৈ পানী বৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ নামটো কি? ৰূপা গগৈ। কোনটো গাঁৱৰ হয় আপুনি? মৰিয়া নামনি নেকি? আপুনি কিবা পালে না? একো নাই পোৱা আজিলৈকে, একো নেপালে। বানপানীত কি নষ্ট? মোৰ এনেই হাঁহ কুকুৰা সেইবোৰ নষ্ট হৈ গ'ল, পাকঘৰ তাৰমানে চব অনিষ্ট হৈ গ'ল। উপঙি থাকোঁতেহে দেখিছোঁ, তাৰমানে ভিতৰত দৰ্জা খোলা হ'লেতো চব উঠিয়ে গ'ল। সেইটোৱে হয়, সকলো নষ্ট হৈছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি নাম আপোনাৰ? মোৰ নাম শ্ৰীমতী পলি চুতীয়া। মোৰ ঘৰো গোটেই ঘৰখন পানী বুই, বিচনা চাউল 2 বস্তা গ'ল আৰু ভঁৰালৰ ধানো নাই। তাৰপিছতে মই ঘৰত থাকিব নোৱাৰি এই ওচৰৰ বাইদেউহঁতে থাকিলোঁ 2 ৰাতি। মোৰ ছাগলী মৰিলে, একো পোৱা নাই। মই এগৰাকী ব্ৰেইন টিউমাৰ পেচেণ্টো হয়, মানে 2বাৰকৈ অপাৰেশ্যন কৰিছোঁ। তথাপিতো মোক একো সাহাৰ্য দিবই নিবিচাৰে। অন্য নিদিলেও এই এককালীন সাহাৰ্যকৈ দিলেও বহুত তৎপাম মই। দৈয়াং জলবিদ্যুৎ প্ৰকল্পই পানী এৰি দিয়াৰ পাছত নুমলীগড়ত ধনশিৰি নদীৰ কালৰূপ। ফেনে ফুটুকাৰে বাঢ়ি অহা ধনশিৰিৰ বাঢ়নি পানীয়ে বুঢ়াই পেলালে কেইবাখনো গাঁও। গান্ধীগাঁও, মিঠাম চাপৰি, কৰ্দৈগুৰি, বৰবালিটোপ, পাৰঘাট, বৰপাক, মহুৰা আদিকে ধৰি বিভিন্ন অঞ্চল এতিয়া বানৰ কবলত। ওখ ঠাই বিচাৰি ঢাপনি মেলিছে বানপীড়িত লোকসকলে। ঘৰ দুৱাৰ, বাট পথ সকলো জলমগ্ন হৈ পৰাত এতিয়া হাহাকাৰ লাগিছে বন্যাত্যৰ মাজত। নিশ্চয়কৈ দৈয়াং জলবিদ্যুৎ প্ৰকল্পই 4খনকৈ গেটৰ যি পানী, সেই পানী খুলি দিয়াৰ পিছতেই ক্ৰমান্বয়ে ওফন্দি উঠিছে ধনশিৰি নদীৰ জলপৃষ্ঠ। আৰু বৰ্তমান মই উপস্থিত আছোঁ মৰঙী মৌজাৰ কৰ্দৈগুৰি অঞ্চলত। কৰ্দৈগুৰি অঞ্চলত দেখা পোৱা গৈছে যোৱা নিশাৰ পৰা ধনশিৰিৰ যি জলপৃষ্ঠ ব্যাপক হাৰে বৃদ্ধি পাইছিল আৰু তাৰ পিছতে ক্ৰমান্বয়ে ইখনৰ পিছত সিখন গাঁও ইতিমধ্যে জলমগ্ন কৰিছে। ইতিমধ্যে মৰঙী মৌজাৰ কৰ্দৈগুৰি, মিঠাম চাপৰি, নেপালী খুটি, বৰবালিটোপকে ধৰি বহুকেইখন গাঁও ইতিমধ্যে পুৱাৰে পৰা জলমগ্ন হোৱা দেখিবলৈ পোৱা গৈছে। মোৰ কেমেৰা সতীৰ্থক প্ৰথমে মই কৰ্দৈগুৰি দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম। কিদৰে ইতিমধ্যে হুৰাহুৰে সোমাইছে ধনশিৰি নৈ যি বাঢ়নি পানী, সেই বাঢ়নি পানী হুৰাহুৰে সোমাইছে। ইতিমধ্যে ইয়াৰ লোকসকলে ওখ ঠাইলৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে, যিহেতু যোৱা নিশাৰ পৰাই এইসমূহ অঞ্চললৈ ধনশিৰিৰ যি বাঢ়নি পানী, সেই বাঢ়নি পানী সোমাই আহিছে আৰু তাৰ পিছতেই দেখা পোৱা গৈছে লোকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে কৰ্দৈগুৰি অঞ্চলৰ বহুকেইটা যাতায়াতৰ যি পথ আছিলে, এই পথ ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে। সমান্তৰালভাৱে বহু লোকৰ ঘৰত ইতিমধ্যে পানী সোমাবলৈ আৰম্ভ কৰিছে আৰু লোকসকলে ওখ ঠাইলৈ নিজৰ সা সামগ্ৰী লৈ ঢাপলি মেলা দেখিবলৈ পোৱা গৈছে। মোৰ লগত ইয়াৰ একাংশ লোক আছে, মই পোনে পোনে যদি সম্ভৱ হয় কথা পাতিব বিচাৰিম। কেতিয়াৰ পৰা পানী বাঢ়িছে? আজি পুৱা 2টামান বজাৰ পৰা বেছিকে মানে পানী উফন্দি আহিছে, ধনশিৰি নদীৰ পানী উফন্দি আহিছে আৰু 2টামান বজাৰ পিছত মানে পানী বেছিকে বাঢ়িবলৈ হেৰি কৰিছে। কিমান গাঁও ডুবিছে এতিয়ালৈকে? ইয়াত আছে আপোনাৰ কৰ্দৈগুৰি, কেন্দুগুৰি, মিঠাম চাপৰি, বৰবালিটোপ, জাঠিপটীয়া, এনেকৈ 4-5খনমান গাঁও আছে। সৰুবালি। মানুহবোৰ ওলাই গৈছে? মানুহবোৰ এতিয়া নিজে নিজে ওখ স্থানলৈ ওলাই গৈ আছে। কেতিয়া মানে পানী মানুহৰ ঘৰত সোমাইছে? মানুহৰ ঘৰতো বৰবালিটোপতো সম্পূৰ্ণ কোনো জেগা নাই। তাত মানে এখন LP স্কুল এখন আছে, স্কুলখনৰ পিছত আধা ঘণ্টাৰ পিছত LP স্কুলখনো মানে পানীত তললৈ যাবগৈ। পানী বাঢ়িয়ে আছে নেকি? পানী বাঢ়ি আছে। হয়, নিশ্চয়কৈ দ্ৰুত গতিত বৃদ্ধি পাইছে ধনশিৰি জলপৃষ্ঠ আৰু ইতিমধ্যে বহু গাঁও পানীৰ তলত বুৰ গৈছে। মোৰ লগত আৰু একাংশ স্থানীয় লোক আছে, তেওঁলোকেও ওখ ঠাইলৈ এই মুহূৰ্তত যাবলৈ সাজু হৈছে। 19 জুলাইৰ এখন ভয়ংকৰ ছবি বন্দী হৈছিল নিউজ 18ৰ কেমেৰাত। শিৱসাগৰৰ শিমলুগুৰিৰ ধুদৰালিৰ দুয়োপাৰ বাসিন্দাই বান অহাৰ কথা তলকিবই নোৱাৰিলে। হঠাৎ অহা বাঢ়নি পানীয়ে গেৰেজৰ পৰাই উটুৱাই লৈ গ'ল বাহনখন। গেৰেজৰ বাহন উটুৱাই নি পেলালে 100 মিটাৰ নিলগত। মানুহৰ ঘৰৰ ভিতৰৰ বিচনা পৰ্যন্ত উটি গ'ল 200 মিটাৰ পৰ্যন্ত। এতিয়া শিমলুগুৰিৰ ৰামুগাঁৱৰ বহু পৰিয়ালৰ ঘৰ বুলিবলৈ একোৱেই নোহোৱা পৰিস্থিতিৰ সৃষ্টি হৈছে।
19 জুলাই বান বিভীষিকাৰ ভয়াৱহ ছবিখন আপুনি দেখিছে এই মুহূৰ্তত মই আপোনাক শিমলুগুৰিৰ ৰামু গাঁৱৰ এখন ছবি দেখুৱাম যিখন ছবি দেখিলে আপুনি বুজিব যে সিদিনা মানুহবোৰৰ অৱস্থা কি হৈছিল মানুহবোৰৰ সপোনবোৰ কেনেদৰে শেষ হৈ গৈছিল এই বাহনখন চাওক এখন এক্সপ্ৰেছো বাহন আপুনি দেখিছে এই বাহনখন এতিয়া বোকা আৰু পলসৰ মাজত সোমাই আছে এই বাহনখনৰ অৱস্থা নাই এতিয়া তেওঁলোকে এই বাহনখন উঠাই নিব পৰা নাই কিন্তু এই বাহনখন এই স্থানত আহি পালে কেনেকৈ এয়া গেৰেজ নহয় কিন্তু এই বাহনখন ইয়ালৈ পানীয়ে উটুৱাই নিলে কিন্তু আপুনি আচৰিত হ'ব পানীৰ যিটো প্ৰবল সোঁত আছিল সেয়া আপুনি বুজি পাব যে এই স্থানত বাহনখন পালেহি কিন্তু ক'ৰ পৰা বাহনখন আনিছিল সেয়া আপুনি ভাবক সেই যে আপুনি সোফা কেইখন দেখা পাইছে লেতেৰা হৈ থকা সোফা কেইখন দেখা পাইছে সেই স্থানত বাহনখন ৰাখি থোৱা হৈছিল সেইটো আছিল গেৰেজ সেই গেৰেজটো সম্পূৰ্ণৰূপে ভাঙি লৈ আহিলে পানীয়ে আৰু তাৰ পাছত এই বাহনখনো সম্পূৰ্ণৰূপে একেচাতে উটুৱাই লৈ গুচি আহিল এয়া আছিল 19 জুলাই বানৰ ভয়াৱহতা আপুনি চিন্তা কৰক যে ঘৰ দুৱাৰ সকলো ভাঙি লৈ আনিছিল আৰু এই বাহনখন গেৰেজৰ পৰা উলিয়াই আনিছিল প্ৰায় 100 মিটাৰ কিন্তু পানীয়ে গেৰেজৰ পৰা এই বাহনখন লৈ আহি ইয়াত পেলাই দিলে তাৰ পাছত এই ডিভানখন আপুনি চাওক এই ডিভানখন এই যিটো স্থানত পৰি আছে ইয়াৰ পৰা প্ৰায় 200 মিটাৰ দূৰত থকা এটা পৰিয়ালৰ ঘৰৰ এই ডিভানখন সম্পূৰ্ণৰূপে ভাঙি চিঙি এই ডিভানখন লৈ আনিছিল এই ডিভানখন হৈছে এই মানুহ ঘৰৰ কেমেৰাত প্ৰভাসে দেখুৱাব ৰাস্তাৰ খিপাৰৰ সেই যিটো ভগা ঘৰ দেখা পাইছে পানীয়ে ভাঙি থৈ যোৱা ঘৰ সেই ঘৰটোৰ হৈছে এই ডিভানখন আছিল গতিকে আপুনি ভাবক এইটো হৈছে ধুদৰালিৰ একেবাৰে কাষৰ অঞ্চল শিমলুগুৰিৰ ৰামু গাঁও একেবাৰে ৰাস্তাৰ কাষৰ এইটো হৈছে সোণাৰী যোৱা পথ এই যিটো পথ আপুনি দেখা পাইছে বাহন গৈ আছে এইটো সোণাৰীলৈ যোৱা পথটো চৰাইদেউ সংযোগী পথটো আৰু এই পথটোৰ দুয়ো কাষে আছিল বানৰ এয়া ভয়াৱহতা আৰু এতিয়া এই মানুহবোৰৰো অৱস্থা নাই আপুনি দেখা পাইছে সোফাৰ তেওঁলোকৰ ঘৰৰ সকলো সামগ্ৰী তিন পাতৰ পৰা আৰম্ভ কৰি সকলোখিনি সামগ্ৰী এতিয়া তেওঁলোকে এনেদৰে পেলাই থ'বলগীয়া হৈছে এয়া আছিল 19 জুলাই দিনটোত নাজিৰাত শিমলুগুৰিত বানৰ ভয়াৱহতা দাদা এখন গাড়ীখন আপোনাৰে হয় মোৰ গাড়ীখন ক'ত আছিল সিদিনা গাড়ীখন বৰ্তমান পৰি থকাৰ পৰা প্ৰায় 100 মিটাৰৰ ওচৰত তাত ৰাস্তাৰ কাষত এটা গেৰেজ আছিল সেই গেৰেজটো সম্পূৰ্ণৰূপে পানীয়ে ভাঙি লৈ আহিল গেৰেজৰ খুঁটাত গাড়ীখন বান্ধি থোৱা আছিল কিন্তু উটুৱাই লৈ আহি ইয়াত পেলাই দিলে আৰু গাড়ীখন লুটি খাই গৈছিল উবুৰি হৈ গৈছিল কিন্তু আমি প্ৰায় 10-12জন মানুহে পানী শুকোৱাৰ পাছত গাড়ীখন এতিয়া বৰ্তমান চিধা কৰি ৰাখি থৈছোঁ আমি ইঞ্চুৰেঞ্চ পাৰ্টিৰ লগত যোগাযোগ কৰিছোঁ আমাৰ বাম্পাৰ ইঞ্চুৰেঞ্চ আছিলে কিন্তু তেওঁলোকে গাড়ীখন এজনে কয় উঠাই নিবলৈ এজনে কয় আমাৰ মানুহ যাব তাত ভিজিট কৰিব কিন্তু বৰ্তমানলৈকে অহা নাই 19 জুলাইৰ পৰা বৰ্তমান আজি 7 আগষ্টলৈকে এনেদৰে বোকা পানীত পৰি আছে ইমান এখন গাড়ী সেই 100 মিটাৰ সেই গেৰেজৰ পৰা উঠোৱা আৰু সহজ নহয় কিন্তু খুব ভয়াৱহ আছিল আপোনালোকৰ ইয়াত অত্যন্ত ভয়াৱহ আমাৰ যিহেতু গাড়ীখন থকা ঠাইতকৈ আমাৰ ঘৰৰ ভেটিটো প্ৰায় 3 ফুট ওখ কিন্তু সেই ঘৰটোৰ ভিতৰত আমি এবুকুলৈকে প্ৰায় 11 ঘণ্টা সময় আমি বন্দী হৈ থাকিলোঁ তাৰ পাছত পুৱা এদিনা 20 জুলাই পুৱা 5 বজাত আমাক NDRFে ইয়াৰ পৰা উলিয়াই নিছে এয়া আছিল বানৰ ভয়াৱহতা দাদা এই ডিভানখন আপোনাৰ নেকি হয় ডিভানখন আপোনাৰ ঘৰটোতো বহুত দূৰত আছে বহুত দূৰত কেনেকৈ আনিলে ডিভানখন সেই পানীয়ে গোটেই ভাঙি পেলাই লৈ আহিছে বেৰ চেৰ চব একেচোতে লৈ আহিছে ভাঙি মেলি মানে আপোনাৰ ঘৰখনত এতিয়া একো নাই ঘৰখনত একো নাই একো বস্তু নাই চিলিণ্ডাৰৰ পৰা আদি কৰি ডেক্সিকে আহি পেলাই একো বস্তুৱেই নাই বাতৰিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ अक्कर बक्कर बम्बे बो ঘৰত কোনটো টিএমটি লগাইছে माइथन स्टील আপোনাৰ ওপৰত ট্ৰাষ্ট কৰিব পাৰি ओके ষ্ট্ৰং মানে মাইথান ষ্টীল এয়া নিউজ 18 নেটৱৰ্ক আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট সঠিক সময়ত শুদ্ধ খবৰ আজি যিসকল হায়াৰ ছেকেণ্ডাৰী ষ্টুডেণ্ট বিশেষকৈ ছায়েন্স পঢ়ি আছে তেওঁলোকক মই এটা কথা ৰিকুৱেষ্ট কৰিম যে আমি ছায়েন্সটো খুব চিৰিয়াছলি ল'ব লাগে কাৰণ
ছায়েন্সত এমপ্লয়মেণ্ট অপৰচুনিটি আটাইতকৈ বেছি থাকে দ্বিতীয়তে যিসকলে আমি আৰ্টছ বা কমাৰ্চ পঢ়িছোঁ তেওঁলোকে নৰ্মেল পাঠ্যক্ৰমৰ লগত স্পেচিয়েল থিমেটিক নলেজ যে এই বিষয়টো মই ভাল কৰি শিকিম এই থিমেটিক নলেজটোৰ বিষয়ে নিজৰ এটা নলেজ আপগ্ৰেড কৰিব লাগে বহুতে বিএড পঢ়ে কিন্তু বিএডৰো এটা লিমিট আছে বিএড ইজ এ থিমেটিক নলেজ কিন্তু বিএড পঢ়িলে আমি টিচাৰ হ'ব পাৰিম যাৰ টিচাৰ হোৱাৰ এপ্টিটিউড আছে তাৰ ঠিক আছে নহ'লে ডিগ্ৰী পাছ কৰি अक्कर बक्कर बम्बे